নমো নমঃ শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ৩২ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: সৰ্গাণামাদিৰন্তস্য মধ্যং চৈবাহমৰ্জুনা অধ্যাত্ম বিদ্যা বিদ্যানাং বাদহ প্ৰবদতামহম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, সকলো সৃষ্ট বস্তুৰেই ময়েই আদি, অন্ত আৰু ময়েই মধ্য। মই বিদ্যাসমূহৰ ভিতৰতো আধ্যাত্মিক বিদ্যা আৰু তাৰ্কিকসকলৰ যি সিদ্ধান্ত সেয়াও ময়ে বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই সমস্ত বস্তুৰেই মূল হৈছে সৰ্বপ্ৰথম সৃষ্টিৰ কাৰণ মহত্তত্ত্ব, আৰু সেই মহত্তত্ত্বৰ পৰাই অনুক্ৰমে সাংখ্য তত্ত্বৰ যেনেকৈ পঞ্চবিংশতি তত্ত্বৰ সৃষ্টি হৈছে, ক্ৰমানুসৰি ভগৱানৰ পৰা সৃষ্টিকৰ্তাৰ পৰা এটা এটাকৈ বস্তু সৃষ্টি হৈছে, আৰু সেইবাবে তেওঁৱেই সকলো সৃষ্টিৰে আদি মধ্য আৰু অন্ত বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে উচ্চ স্তৰৰ যি জ্ঞান আছে, সেই জ্ঞান লাভ কৰিবৰ বাবে যি আমাৰ চতুৰ্বেদ, ষডবেদাংগ, বেদান্ত সূত্ৰ, ন্যায়শাস্ত্ৰকে আদি কৰি ধৰ্মশাস্ত্ৰ, পুৰাণসমূহৰ ভিতৰত বিভিন্ন শাস্ত্ৰ আছে, আৰু এই সমুদায় জ্ঞানক সামৰি যি চতুৰ্দশ বিদ্যাস্থান আছে বা অষ্টাদশ যি বিদ্যাস্থান আছে, সেই বিদ্যাস্থানসমূহৰ যি অধ্যাত্ম জ্ঞান, সেই অধ্যাত্ম জ্ঞান দিয়াৰ বিশেষ সূত্ৰটোৱে হৈছে বেদান্ত সূত্ৰ, আৰু যি বেদান্ত সূত্ৰত সমস্ত অংশ নিহিত হৈ আছে। আৰু সেই বেদান্ত সূত্ৰ গ্ৰন্থখনো হৈছে ভগৱান কৃষ্ণৰ প্ৰতিভূ বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি যি যুক্তিৰ বাবে আমাৰ তৰ্কত, আমাৰ ন্যায় দৰ্শনত যি 16 পদাৰ্থ আছে, সেই 16 পদাৰ্থৰ ভিতৰত বিশেষ যি বিপক্ষৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত যি জল্প, আৰু কেৱল বিপক্ষক যুক্তি তৰ্কত পৰাজয় কৰাৰ ক্ষেত্ৰত যি যুক্তি দিয়া হয় সেই বিতাণ্ড, আৰু যি তৰ্কৰ চৰম সিদ্ধান্ত, সেই সিদ্ধান্তক বোলা হয় ইয়াতে ন্যায় দৰ্শনৰ মুখ্য অংশ বুলি। আৰু এই সিদ্ধান্তৰূপ সত্য কৃষ্ণৰে অন্যতম প্ৰতিভূ বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ এই সমস্ত বিদ্যাৰ অংশ হৈছে ভগৱান কৃষ্ণৰ প্ৰতিভূস্বৰূপ। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।